যিটো 2025 যিটো BTC নিৰ্বাচনৰ যিটো যোনে খেলিব ইচ্ছা আছে অহাকালিৰ পৰাই টিকেটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ চেকত দিব লাগিব মানে ডনেশ্যন দিব লাগে যোনে কেণ্ডিডেট বিচাৰিছে এইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা ইয়াৰ ভিতৰত যিসকলে ইলেকশ্যন খেলিব বিচাৰিছে বিপেএফ দলৰ হৈ এইটো জানুৱাৰী 15 তাৰিখৰ ভিতৰত কিবাটো এপ্লিকেশ্যনটো দিব পাৰিব ইয়াৰ পিছত নোৱাৰিব আৰু যিটো 2025 যিটো BTC নিৰ্বাচনৰ যিটো কেণ্ডিডেট এইটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে আৰু যোনে খেলিব ইচ্ছা আছে অহাকালিৰ পৰাই টিকেটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ চেকত দিব লাগিব এইটো কেছ থকা নহয় বাই চেক আমাৰ দলত মানে ডনেশ্যন দিব লাগে যোনে কেণ্ডিডেট বিচাৰিছে এইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা ইয়াৰ ভিতৰত যিসকলে ইলেকশ্যন খেলিব বিচাৰিছে বিপেএফ দলৰ হৈ এইটো জানুৱাৰী 15 তাৰিখৰ ভিতৰত কিবাটো এপ্লিকেশ্যনটো দিব পাৰিব ইয়াৰ পিছত নোৱাৰিব আৰু ইয়াৰ কাৰণটো কি আগতো আপোনালোকে এনেকুৱা পইচা দিয়া নিয়ম নাছিল নাই আগতো লৈছে আগত 1.5 লাখ আৰু MLA বিলাক 5 লাখ এনেকুৱা ডনেশ্যন লয় আগত 1.5 লাখ আছিল MCLA-টো এই ইয়াৰ আগত লোৱা নাছিল আমি প্ৰথমবাৰ হৈছে যোৱা 2020 এইবাৰ ছেকেণ্ড যিটো 2025 যিটো BTC নিৰ্বাচনৰ যিটো কেণ্ডিডেট এইটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে আৰু যোনে খেলিব ইচ্ছা আছে অহাকালিৰ পৰাই টিকেটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ চেকত দিব লাগিব এইটো কেছ থকা নহয় বাই চেক আমাৰ দলত মানে ডনেশ্যন দিব লাগে যোনে কেণ্ডিডেট বিচাৰিছে এইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা ইয়াৰ ভিতৰত যিসকলে ইলেকশ্যন খেলিব বিচাৰিছে বিপেএফ দলৰ হৈ এইটো জানুৱাৰী 15 তাৰিখৰ ভিতৰত কিবাটো এপ্লিকেশ্যনটো দিব পাৰিব ইয়াৰ পিছত নোৱাৰিব আৰু ইয়াৰ কাৰণটো কি আগতো আপোনালোকে এনেকুৱা পইচা দিয়া নিয়ম নাছিল নাই আগতো লৈছে আগত 1.5 লাখ আৰু MLA বিলাক 5 লাখ এনেকুৱা ডনেশ্যন লয় আগত 1.5 লাখ আছিল MCLA-টো এই ইয়াৰ আগত লোৱা নাছিল আমি প্ৰথমবাৰ হৈছে যোৱা 2020 এইবাৰ ছেকেণ্ড